নমস্কাৰ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2026 বছৰটো কেনেদৰে পাৰ হ'ব আপোনালোকৰ ৰাশিফল অথবা ভাগ্যফল লাভ ৰিলেশ্যনশ্বিপত সাকসেসফুল হ'ব পাৰিবনে ধন চাকৰি উন্নতি হ'ব পাৰিবনে বছৰত তিনিটা ক্ষেত্ৰত এক পিছপৰা সুখবৰ লৈ আহিছে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈ চাওক সকলোবোৰ সোমাই আছে আপোনাৰ প্ৰেম ব্যৱসায় চাকৰি শিক্ষা ক্ষেত্ৰত সফলতা হ'বনে সকলোবোৰ সোমাই আছে এই ভিডিঅ'টোত 2026 চনত বৃশ্চিক ৰাশিৰ ওপৰত দুটা গ্ৰহয়ে বিশেষ কিবা থাকিব মংগল আৰু শুক্ৰৰ এই দুটা গ্ৰহয়ে আপোনাৰ জীৱনত আহিব আনিব বিশাল উন্নতি আত্মবিশ্বাস বাঢ়িব ধন লাভ সুযোগ পাব কৰ্ম জীৱনত দুটাই সফল হ'ব পাৰিব এই বছৰৰ জীৱনটোত বহু দিন ধৰি ৰৈ থকা সমস্যা একেবাৰে উন্নতি হ'ব সাৱধান হ'ব লাগিব কিছুমান ক্ষেত্ৰত ভিডিঅ'টোৰ মাজত কম আৰু আপোনাৰ ৰাশি অনুযায়ী যদি জন্মৰ পৰা মৃত্যুলৈ সম্পূৰ্ণ ৰাশিফল বিচাৰে তেনেহ'লে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আপুনি কি বিচাৰে আপোনাৰ ৰাশি অনুযায়ী আমি ভিডিঅ' আনিবলৈ প্ৰস্তুত কৰিম বৃশ্চিক ৰাশিৰ লোকৰ অত্যন্ত গভীৰ আৰু অনুভৱশীল এক্টিভিটি থাকে 2026 চনত প্ৰেম জীৱনত তিনিটা ডাঙৰ ঘটনা হ'বলৈ গৈ আছে জানুৱাৰী এপ্ৰিল মাজতে এজন বিশেষ ব্যক্তিৰ প্ৰৱেশ হ'ব যিসকল এতিয়ালৈ সিংগল আছে এটা গভীৰ সম্পৰ্ক আৰম্ভ হ'ব আৰু প্ৰিয় দৰ্শক যিসকলে ৰিলেশ্যনশ্বিপত আছে যিসকলে কাপুল আছে সেই আগষ্ট সময়ছোৱাত বিশেষ শুভফল পাব পৰিয়ালৰ অনুমতিৰে বিবাহৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ ভাল খবৰ দেখা পোৱা যাব পাৰে যিসকলে বিবাহ কৰিছে সংসাৰ কৰিছে বিবাহিত জীৱনৰ লোকসকলৰ পৰিয়ালৰ ক্ষেত্ৰত নিজৰ হাজবেণ্ডৰ ওয়াইফৰ মাজত এটা ধুনীয়া এটা সম্পৰ্ক চলিব সন্তানৰ মংগল হ'ব বিবাহিত জীৱনৰ আগৰ বছৰবোৰতকৈ বেছি মধুৰ হ'ব এই বছৰটো ছেপ্টেম্বৰৰ মাহত অত্যন্ত শুভ ফল পাব পাৰে আপুনি নতুন সদস্য আগমন হ'ব পাৰে এই বছৰত ব্যৱসায়ৰ ক্ষেত্ৰত ভাল ফল পাব জানুৱাৰী আৰম্ভণি সময়ছোৱাতে আপোনাৰ কিছু ক্ষেত্ৰত ব্যৱসায়ত আৰম্ভণি কৰাৰ ক্ষেত্ৰত আপোনালোকৰ মনত কনফিউজ ভাৱ থাকিব পাৰে কিন্তু যিসকলে ছ'চিয়েল মিডিয়াৰ লগত জড়িত হৈ আছে অনলাইন বা ইউটিউবৰ লগত জড়িত হৈ আছে তেওঁলোকে বাহিৰা ক্ষেত্ৰৰ ফালৰ পৰা ধন অহাৰ সুযোগ দেখা পোৱা গৈছে জুন অক্টোবৰ এই দুটা মাহত ধন লাভ কৰাৰ এক অত্যন্ত সুযোগ আহিব আপোনাৰ আৰু যিসকলে ব্যৱসায় আৰম্ভ কৰিবলৈ বিচাৰে 2026 চনত আপোনালোকৰ সাইড বিজনেছ আৰম্ভ কৰিম বুলি যদি ভাবি আছে তেনেহ'লে আপুনি তাতে সফলতা ল'ব পাৰিব সাকসেসফুল হ'ব পাৰিব বিশেষকৈ ফেব্ৰুৱাৰী মে জুলাই ডিচেম্বৰ এই চাৰিটা মাহত আপোনাৰ অত্যন্ত শুভ ফল পাব গুৰু বৃহস্পতি গ্ৰহই বছৰৰ প্ৰথম ভাগত অষ্টমত থাকিবলৈ গৈছে জুন মাহলৈকে মধ্যম থাকিব কিছু ক্ষেত্ৰত কিন্তু দুইজনৰ পাছত আপোনাৰ বৃহস্পতি গ্ৰহৰ কৃপাত ভাগ্যত কিছু উন্নতি হ'ব পাৰিব স্বাস্থ্যৰ ফালে চাবলৈ গ'লে জুন মাহলৈকে আপোনালোকৰ মাধ্যম থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত বছৰৰ আৰম্ভণিৰ পৰা জুন মাহৰ সময়ছোৱা স্বাস্থ্যৰ পিনে চাবলৈ গ'লে পেটৰ সমস্যা গেষ্ট্ৰিকৰ সমস্যা বাহিৰা ফুড আৰু খাদ্যৰ পৰা দূৰত থাকিব বিশেষকৈ হজম শক্তি কমিব পাৰে প্ৰিয় দৰ্শক যেতিয়া জুন মাহৰ পাছত গুৰু বৃহস্পতি ভাগ্যস্থানত প্ৰৱেশ কৰিব তেতিয়া আপোনাৰ সকলো দিশতে উন্নতি কৰিবলৈ সক্ষম হ'ব যিকোনো ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতি পথবোৰ মুকলি হ'ব প্ৰিয় দৰ্শক 12 বছৰৰ পাছত গুৰু বৃহস্পতি ভাগ্যস্থানত প্ৰৱেশ কৰিবলৈ গৈ আছে গতিকে ভাগ্যস্থানত গুৰু বৃহস্পতিৰ শুভ প্ৰৱেশে আপোনাৰ উন্নতি কৰাত ব্যৱসায়ত উন্নতি ফল অনাৰো সুযোগ পাব আপুনি যিকোনো ক্ষেত্ৰত ব্যৱসায়ৰ ক্ষেত্ৰতে হওক কৰ্মৰ ক্ষেত্ৰতে হওক শিক্ষাৰ ক্ষেত্ৰতে হওক গুৰু বৃহস্পতিৰ কৃপাত আপোনাৰ ভাল ফল পাবলৈ সক্ষম হ'ব পিতৃৰ পৰাও ছাপোৰ্ট পাব ভাগ্যৰ স্থানত উন্নতি কৰিব পাৰিব পিতৃৰো সহায় পাব শিক্ষাৰ ক্ষেত্ৰতো জুন মাহৰ সময়ছোৱাত আপোনালোকৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰতো শুভ ফল পাব পাৰে বৃহস্পতি গ্ৰহটোই শিক্ষা দীক্ষাৰ ক্ষেত্ৰত ভাল ফল দেখিবলৈ পোৱা যাব পাৰে যিসকল বিশেষকৈ শিক্ষাৰ্থীসকলৰ কাৰণে পৰিলক্ষিত হ'ব
ছাত্ৰ ছাত্ৰীসকলৰ বাবে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট ভাল ফল দেখিবলৈ পোৱা যাব। বিশেষকৈ যিসকলে লাভ ৰিলেশ্যনশ্বিপত আছে মধুৰতা আনিব। 2025 চনৰ 24 চনৰ যিখিনি প্ৰেমত আপোনালোকৰ শুভ ফল পোৱা নাছিলে, কিছু সমস্যাই ঝামেলাই দেখা দি আছিলে, সেই বৃহস্পতি গুৰুৰ কৃপাত প্ৰেমৰ স্থানত থাকিব বৃহস্পতি গ্ৰহটোই। গতিকে বছৰৰ প্ৰেম সম্পৰ্কত মধুৰতাৰ যুগ দেখিবলৈ পাব। যিসকলে বিবাহিত আছে তেওঁলোকে সন্তানৰ ফালৰ পৰা কিছু সুখৰ খবৰ লৈ আহিব। সন্তানে ঘৰখনলৈ সুখ শান্তি মুঠতে আহিব। ভাই ভনীৰ মাজত বিশেষকৈ সম্পৰ্ক যদি ভাল নাছিলে তেনেহ'লে বৃহস্পতি গ্ৰহৰ কৃপাত 2 জুনৰ পাছত ভাই ভনীৰ সম্পৰ্ক আগতকৈ কিন্তু মজবুত হ'ব, শক্তিশালী হ'ব, সম্পৰ্ক আগতকৈ উন্নত হ'ব। প্ৰিয় দৰ্শক, শুক্ৰ গ্ৰহটো বছৰৰ আৰম্ভণিতে প্ৰথম দ্বিতীয় স্থানত থাকিব। গতিকে দ্বিতীয় স্থানত শুক্ৰ গ্ৰহটো স্থিতি থকাৰ কাৰণে এই বছৰৰ আৰম্ভণি সময়খিনিত আপোনাৰ ধন টকা পইচাৰ কাৰণে অতি শুভ বছৰ হ'ব। ৰবিও বছৰৰ আৰম্ভণিতে আপোনাৰ ৰাশিত দ্বিতীয় স্থানত থাকিব। পিতৃৰ জৰিয়তে তেতিয়া আপোনালোকৰ ধন টকা পইচাৰ উন্নতি প্ৰগতিৰ যোগ দেখিবলৈ পাব। বছৰটোৰ আৰম্ভণিতে বিশেষকৈ পিতৃ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো খুবেই অত্যন্ত জৰুৰী। কাৰণ মা দেউতাৰ যেতিয়া আমি ছাপোৰ্ট কৰিম, মানে স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিম, খিয়াল ৰাখিম, তেনেহ'লে আমাৰো মাইণ্ডছেট আমিও আগুৱাই যাবৰ কাৰণে সক্ষম হ'ম, আগবাঢ়ি যাবলৈ পাৰিম। এই বছৰত বিশেষকৈ চাবলৈ গ'লে আৰ্থিকৰ ফালৰ পৰা সমস্যাৰ ক্ষেত্ৰত এই বছৰত নোহোৱা হোৱাৰ সম্ভাৱনা দেখিবলৈ পাব। বছৰৰ আৰম্ভণিতে বুধ গ্ৰহটো যেতিয়া তৃতীয় ভাগত বহিব, বছৰৰ আৰম্ভণিতে বুধ গ্ৰহৰ স্থিতিয়ে আপোনাৰ পৰিয়ালত সম্পৰ্ক মধুৰ কৰি তুলিব। আপোনাৰ ভাগ্যস্থানত বুধ গ্ৰহটোৰ স্থিতিয়ে উন্নতি প্ৰগতিৰ ক্ষেত্ৰত আপোনাৰ সকলো ক্ষেত্ৰতে আপুনি আগবাঢ়ি যাবলৈ সাহস প্ৰেৰণা পাব। বছৰৰ আৰম্ভণিতে মংগল গ্ৰহটো যেতিয়া দ্বিতীয়ত বহিব, তেতিয়া আপোনালোকৰ ভাগ্যৰ ক্ষেত্ৰতো লক্ষ্য কৰিব। মংগল গ্ৰহটো যেতিয়া তৃতীয় স্থানত প্ৰৱেশ কৰিব, তেতিয়া আপুনি কৰ্মৰ ক্ষেত্ৰত ব্যৱসায়ৰ ক্ষেত্ৰত বৃদ্ধি হ'ব। গতিকে ভাগ্যস্থানত যেতিয়া মংগল গ্ৰহটো পূৰ্ণ দৃষ্টি থাকিব, তেতিয়া আপুনি লক্ষ্য কৰিব এই বছৰ মংগল গ্ৰহে শুভ দৃষ্টি আপোনাৰ ভাগ্যত আপোনাৰ উন্নতি কৰাত সহায় কৰিব। বিশেষ টিপছ: 2026 চনৰ সপ্তাহত যিকোনো এটা সপ্তাহৰ এটা দিন মঙ্গলবাৰে হনুমান চালিচা পাঠ কৰক, হনুমানৰ নাম লওক, উপাস থাকিব পাৰিলেতো খুবেই ভাল। 2026 চনত আপোনালোকৰ শুভ দিন হৈছে মঙ্গলবাৰ আৰু ৰবিবাৰ। গতিকে আপোনালোকে মঙ্গলবাৰ দিনটোত হনুমান চালিচা পাঠ কৰিব। আপোনালোকৰ শুভ তাৰিখ হৈছে 9, 18, 27। এই তাৰিখ বিশেষ শুভ আপোনাৰ কাৰণে। শুভ ৰং হৈছে ৰঙা আৰু নীলা। বৃশ্চিক ৰাশিৰ জাতক জাতিকা, পুৰুষ মহিলা, প্ৰেম ব্যৱসায় চাকৰি তিনিটা ক্ষেত্ৰতে আপুনি উন্নতি হ'ব পাৰিব। ধনৰ ক্ষেত্ৰতো ভাল ফল পাব। মানসিক চাপবোৰ আঁতৰি গৈ আপুনি নিজকে শক্তিশালী হ'ব পাৰিব। গতিকে উচ্চ চিন্তা ৰাখি, নিজক ডিচিপ্লিন ৰাখি, শান্ত মগজুৰে যিকোনো সিদ্ধান্ত কৰ্ম কৰি আমি আগবাঢ়িব লাগিব। যদি আপুনি বৃশ্চিক ৰাশিৰ জাতক জাতিকা হয়, তেনেহ'লে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব নাপাহৰিবচোন আপুনি ক'ৰ পৰা চাই আছে, কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে। তেনেহ'লে প্ৰিয় দৰ্শক, আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ।